খুমটাইত আজি দুটা দিন ধৰি বান পৰিস্থিতি অনিয়ন্ত্ৰিত গতিত ইতিমধ্যে আছে আৰু আজিও পানী কমা নাই যেহেতু খুমটাইৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বানে প্লাবিত কৰিছে ধনশিৰ নদীত হঠাৎ বাহনী পানীয়ে সমগ্ৰ অঞ্চল প্লাবিত কৰিছে মই বৰ্তমান উপস্থিত আছোঁ বদলি খোৱাৰ এটা বাসগৃহত আৰু চাওক কেমেৰা পাৰ্চন সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ হঠাতে অহা ধনশিৰ নদীৰ প্ৰবল বাহনীয়ে পানীয়ে এনেধৰণে প্লাবিত কৰিলে বিভিন্ন অঞ্চল প্ৰায় 20খনতকৈ অধিক গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু চাৰিওফালে কেৱল পানী আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত এটা বাসগৃহত উপস্থিত আছোঁ এই বাসগৃহটো হঠাতে অহা বানপানীৰ ফলত যিসমূহ আচবাব আছিলে ঘৰৰ আচবাবসমূহ সম্পূৰ্ণৰূপে ইতিমধ্যে নষ্ট হৈ গৈছে আৰু এই মুহূৰ্ততো কিন্তু এই ঘৰৰ ভিতৰত ইতিমধ্যে একাঠু পানী আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক চাওক এক খুব দুখ লগা পৰিৱেশ আৰু দুখ লগা দৃশ্য আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ আমি এই যি বাসগৃহটোৰ ভিতৰলৈ সোমাই আহিছোঁ এই মুহূৰ্তত আমি কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ চাওক খুব এটা দুখ লগা পৰিৱেশ ঘৰৰ ভিতৰত এনেধৰণে পলস ৰৈ গৈছে সকলো আচবাব ইতিমধ্যে নষ্ট হৈ গৈছে গৰু ছাগলী বা বিভিন্ন সামগ্ৰী ইতিমধ্যে ওখ স্থানলৈ কিছু পৰিমাণে নিবলৈ সম্ভৱ হ'ল যদিও কিন্তু এই মুহূৰ্ততো বহু বস্তু ঘৰখনত আবদ্ধ হৈ আছে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ খুব এক দুখ লগা পৰিৱেশ বদলি খোৱাত এই মুহূৰ্তত আমি গৃহস্থগৰাকীৰ ওচৰলৈ আহিছোঁ যে হঠাতে বানটো পানী বাঢ়ি আহিলে কেনেধৰণে পানীটো সোমালে আমি ধৰিব পৰা নাছিলোঁ ৰাতিপুৱা পানী নাছিলে মানে ধনশিৰ নদীত ৰাতি মানে আপোনাৰ দিনত যিটো পানী আহিছে আমি ভাবিছোঁ নদী যাব বুলি ভাবিছোঁ নদী দি নগ'ল মানে ডাইৰেক্ট মানে একেবাৰে হেৰি হৈ আহিছে আৰু মানে ঘণ্টাত মানে ইমানে পানী বাঢ়িছে আমি একো সামৰিবই পৰা নাই তেনেকৈ বস্তু যেন তেন আমাৰ ওচৰত আমাৰ অকণ ওখ হেৰি আছিলে মানে ঘৰ এটা যেনে তেনে যিকেইটা লাগতিয়ালকৈ পঢ়ি আছোঁ প্ৰায় বস্তু ইয়াতে আছে কাপোৰ কানিৰ পৰা ধৰি ভিতৰত বিচনা নোৱাৰিলে যাব পৰা নাই গৰু ছাগলীকেইটা এই ৰাস্তাত মানে দৃশ্য ৰাখিছে পৰিয়ালৰ কোন কোন আছে পৰিয়াল মোৰ মাইকী মানুহ আছে আৰু মোৰ সৰু 8মহীয়া কেঁচুৱা এটা আছে মানে আৰু এতিয়া দেখিছোঁ যে ঘৰৰ ভিতৰত বোকা পলস পৰি গৈছে কেনেধৰণে আপোনালোকে চলা ফুৰা কৰিছে আমি মানে এতিয়া এটা উপায় নাই আমি এতিয়াতো মানে কি হ'ব মানে এইটো 10-12 দিন মানে যেতিয়ালৈকে নুশুকাব তেতিয়ালৈকে আমি ইয়াত থাকিব নোৱাৰিম থাকিব এতিয়া তাকে আমি ব্যৱস্থা আছে আমাৰ শাহুমা আছে ইয়াত মানে তাতে থাকিম বুলি ভাবিছোঁ এতিয়া কি হয় হয়তো মানে চবফালে পানী আছে অকল মাজত এইটো ওলাই আছে ঘৰটো আৰু তাত থাকিব লাগিব আৰু বিশেষকৈ আমি তাৰমানে সিবিলে যাবলৈ আমাৰ গৰু আছে ছাগলী আছে মানে 14-15টামান বাকী আমাৰ গৰু আছে 6-7টামান বাকী ঘাঁহ কুকুৰাও আছে কিবা কিবি এইবোৰ এই ওচৰলৈ যাব নোৱাৰোঁ এইবোৰ যদি থৈ যাওঁ চোৰেটো লৈ যাব বা কিবা কৰিব আমি পিছত কেনেকৈ চলি খাম চৰকাৰীভাৱে কিবা সা সুবিধা ইতিমধ্যে পাইছেনে খবৰ খাতি কৰিছেনে সুবিধা আমি এতিয়া যোগাযোগ কৰিছোঁ বা পঠাইছোঁ বুলি কৈছে কিন্তু আমি এটা বৰ্তমান হাতত পোৱাহি নাই যথেষ্ট অসুবিধা আছে চলিবলৈ মেলিবলৈ অসুবিধা বাকী দেখিছে আমাৰ চবফালে আমাৰ একো বাৰী ঘৰ দেখিছে যিমানখিনি বস্তু আছিলে কচুৰ পৰা ধৰি জলকীয়া পৰা ধৰি বহুতখিনি বস্তু আছে আপোনালোকে সেইখিনি বিক্ৰী কৰি আপোনালোকে পৰিয়াল এনেকৈ চলি থাকোঁ আমি চব্জি বিকোঁ বাকী হাঁহ কুকুৰা 2এটা বিকি তেনেকৈ চলি থাকোঁ আৰু বাকী গৰু ছাগলী এতিয়া চব পানীতে গৈছে আৰু নিশ্চয়কৈ ইতিমধ্যে এইগৰাকী ব্যক্তিয়ে ইতিমধ্যে উল্লেখ কৰিছে যথেষ্ট কষ্টৰ মাজত এই দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে এগৰাকী কন্যা শিশু ইতিমধ্যে আছে বুলি কৈছে সেই মুহূৰ্তত আৰু আমি এগৰাকী স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা জানিব চেষ্টা কৰিম যিহেতু আজি দুটা দিন হৈ গ'ল অপৰিৱৰ্তিত বান পৰিস্থিতি কেনেধৰণৰ সমস্যা হৈছে আপোনালোকৰ সন্মুখত দেখিছোঁ যথেষ্ট পৰিয়ালে ইতিমধ্যে হাহাকাৰ কৰিছে ইতিমধ্যে আজি দুদিন পাৰেই হ'লগৈ কিন্তু যথেষ্ট অসুবিধাতে আমাৰ এই গঞাৰখীয়া ৰাইজে মানে ইয়াত থাকিবলগীয়া হৈছে যিহেতু মানে ভুক্তভোগী এইটো প্ৰাকৃতিক দুৰ্যোগ আৰু এতিয়া আমিতো আমাৰ উপায় নাই গতিকে হঠাৎ হৈছে তো সেয়েহে এতিয়া যিটো পৰিস্থিতি হৈছে ইয়াততো উপায় নাই গতিকে এতিয়া উলিয়াবলৈ অকণো সুবিধা পোৱা নাই কাৰণ যিহেতু বানপানীৰ হেৰি আৰু ইয়াতো উপায়হীন নিমিষতে হৈছে আৰু তো ইতিমধ্যে আমি এতিয়া কৰিম কি মানে গাঁওবাসী ৰাইজ যেতিয়া কিবা এটা উপায়হীন হ'লেও আমি অৱগত ওপৰৰ মহলাটো কৰিছোঁ কেতিয়া কি সুবিধা দিয়ে সেইটোতো আৰু তেওঁলোকৰ কথা তো বৰ্তমান এতিয়া মানে জীয়াই থকাটো এটা অসুবিধা হৈছে কাৰণ যিহেতু কাপোৰ কানি আজি চব ঘৰৰ ভিতৰতে আবদ্ধ সকলোখিনি নষ্ট হৈ গৈছে আৰু খোৱা বোৱাটোৰ কথা ভাবিবই নোৱাৰি বাৰু এইফালে গৰু ছাগলী বাৰীৰ মানে সমস্ত এইবিলাক বস্তু অল এভৰিথিং মানে এইবিলাক আপোনাৰ বিশেষভাৱে চব পানীতে ডুব গৈ আছে আৰু নিশ্চয়কৈ এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যি পৰিৱেশ আৰু ঘৰখনৰ চাৰিওফালে পৰিৱেশটো দেখুৱাবৰ বাবে কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ চাওক কেনেধৰণে চাৰিওফালে কেৱল পানী আৰু যথেষ্ট হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল লোকে আৰু এনেধৰণে ক'ব লাগিব যে খুমটাই নিকটৱৰ্তী বদলুখিয়াত ধনশিৰ নদী হঠাৎ অহা বাহনী পানীয়ে এনেধৰণে প্লাবিত হোৱাৰ ফলত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এইসকল ভুক্তভোগী জনতা